আপোনাৰ পলিটিকেল জাৰ্নিটো অকণমান চমুকৈ কওক আপোনাৰ পলিটিকেল জাৰ্নি বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত যিটো ডেভেলপমেণ্ট হৈ আছে যিটো ল'ৰা ছোৱালীয়ে চাকৰি পাই আছে এনেকুৱা কিয় সিদ্ধান্ত লৈছিলোঁ ল'ব লগা হ'ল যে নাই মই চাকৰি এৰি কৰিব লাগিব কংগ্ৰেছৰ সময়ত চাকৰি পোৱাৰ কাৰণে দালাল ধৰিব লগা হৈছিল MLA মন্ত্ৰীৰ ওচৰত যাব লগা আছিল টকা পইচাৰ বহুত খেল আছিলে আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই গভৰ্ণমেণ্ট অহাৰ পিছত কিমান চাকৰি হৈছে কোনে ক'ব পাৰিব নেকি 10 টকাৰ এটা নোট কাকো দিব লাগিছে একাপ চাহ খাব লাগিছিলে কোনো বিজেপি লিডাৰৰ ওচৰত যাব লাগিছিল আপুনি এজ এ মুছলিম হৈ বিজেপিত কাম কৰি আছে বহুত মানুহে বহুত ধৰণৰ কথা কয় যিহেতু মুছলিম হৈ বিজেপিত কৰা তেনেকুৱা কিবা কথাৰ সন্মুখীন হৈছিল নে কেতিয়াবা ইকবল দা ৱেলকাম টু নন পলিটিকেল পডকাষ্ট থেংক ইউ কি খবৰ দাদা তেনে ভালে আছে তাকে চলি আছে বহুত দিন কথা পিছতে ফাইনেলি আহি পালে আমি বিজি থাকোঁ না সমষ্টিৰ কাম কাজ লৈ বহুত বিজি থাকিব লগা এতিয়া ৰাতি কেইটা বাজে আমি এতিয়া শ্বুট কৰি আছোঁ 11টা বাজে এটা বেলেগ এক্সপিৰিয়েঞ্চ কিন্তু আমাৰ এইটো আপুনি কালি যাব নেকি কৰিমগঞ্জ নাই মই আছোঁ 2-3 দিনমান আছোঁ অ'কে কৰিমগঞ্জৰ নামটোতো চেঞ্জ হ'লে শ্ৰীভূমি কৰিলে শ্ৰীভূমি হৈ গ'ল কি মতামত এইটো ভালে কৰিলে বেয়া কৰিলে কি ভাবে আপুনি কথাটো হ'ল কি গভৰ্ণমেণ্ট ফৰ দ্য ইণ্টাৰেষ্ট অফ দ্য পাব্লিক ৰাইজৰ কাৰণে গভৰ্ণমেণ্ট হয় ৰাইজে যিটো চায় সেইটো গভৰ্ণমেণ্টে কৰিলে ৰাইজে ভাল পায় এইটো বহুত দিনৰ পৰা এটা ইছ্যু আছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এটা এষ্টাব্লিছ কৰিলে গতিকে ইয়াৰ কাৰণে মেক্সিমাম যিবোৰ আজি বিজেপিৰ লগত থকা মানুহ যিবোৰ মানুহে বহু দিনৰ পৰা বিজেপি কৰি আছে আজি বিজেপিৰ এটা গভৰ্ণমেণ্ট 5 বছৰৰ গ'ল আকৌ 4 বছৰ হ'ব লাগে হ'ব গতিকে মানুহজনৰ বহুত দিনৰ আশা আছিলে আমাৰ বিজেপি গভৰ্ণমেণ্ট আহিলে আমাৰ কৰিমগঞ্জটো শ্ৰীভূমি হ'ব সেইটো গভৰ্ণমেণ্টে কৰি দিছে সেইটো একো কিবা এটা বেলেগ ইছ্যু লৈ বেলেগ কিবা পলিটিকেল পাৰ্টিয়ে কৰিব পাৰে সেইটো বেলেগ কথা কিন্তু আমাৰ বিজেপিৰ যিখিনি মানুহ আছে যিখিনি মানুহে বহুত দিনৰ পৰা বিজেপি কৰি আছে যি মানুহৰ কাৰণে আজি গভৰ্ণমেণ্ট আহিলে সেইবোৰ মানুহে চাই আছে শ্ৰীভূমি হ'ব লাগে সেইটো হৈছে আৰু কি আপুনি যিহেতু কৰিমগঞ্জৰ হয় এতিয়া শ্ৰীভূমি হ'লে তাতেতো বেংগলী ভাষা চলে অসমীয়াত ইমান ভাল কেনেকৈ ক'ব পাৰে আপুনি পাৰোঁ ক'ৰ পৰা শিকিছে আৰু কি এইটো আমি পলিটিকেল মানুহ অসমীয়া হিন্দী ইংলিছ চবেই ক'ব লাগে চব ক'ব লাগে অ'কে মানে আপুনি কথা পাতোঁতে অসমীয়াটো ভালকৈ কথা পাতিছে একদম মোটামুটি পাৰোঁ আৰু আপুনি 2021 চনত ইলেকশ্যন খেলিছিলে 2011 তেতিয়া আপুনি ছেকেণ্ড পজিশ্যন পাইছিলে হাৰিছিলে ছেকেণ্ড পজিশ্যন পাইছিলে তেতিয়া কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে মই গভৰ্ণমেণ্ট এমপ্লয়ী আছিলোঁ মই চৰকাৰী চাকৰিয়াল আছিলোঁ মই 2010 নৱেম্বৰ মাহৰ মই 30 তাৰিখত মই ৰিজাইন কৰিছোঁ বেছি দিন পোৱা নাই ফিল্ডত কাম কৰাৰ কাৰণে গতিকে এইটো কম দিনৰ কাৰণে ৰাইজে মোক যিমানখিনি সহায় কৰিছে যিমানখিনি মানে মোক সমৰ্থন কৰিছে আপোনালোকে ভাবক তেতিয়া ছিদ্দিক আহমদ চাহাব তেতিয়া দুবাৰৰ MLA আছিলে পাৰ্লিয়ামেণ্ট ছেক্ৰেটাৰী আছিলে কংগ্ৰেছৰ ৰানিং গভৰ্ণমেণ্ট আছিলে সোনিয়া গান্ধীয়ে বৰাকবেলিত এটাই প্ৰগ্ৰাম কৰিছিলে সিটো চাউথ কৰিমগঞ্জতে কৰিছিলে যিটো কাৰণে আমাৰ হাৰিব লগা হ'ল নহ'লে মই ইণ্ডিপেণ্ডেণ্ট হ'লেও মই জিকিব একদম খাটাং আছিলে আৰু ছেকেণ্ড কথাটো হ'ল কি যে ছিদ্দিক আহমদ এজন কংগ্ৰেছৰ পৰা এজন কেণ্ডিডেট পাৰ্লামেণ্ট ছেক্ৰেটাৰী তেখেতৰ লগত কণ্টেষ্ট কৰি আমি যে 2 নম্বৰ পজিশ্যন পাইছোঁ সেইটো বহুত ডাঙৰ কথা আপুনি অকণমান চমুকৈ আপোনাৰ পলিটিকেল জাৰ্নিটো অকণমান চমুকৈ কওক আপোনাৰ পলিটিকেল জাৰ্নি মইতো চাকৰিয়াল মানুহ আছিলে মই চাকৰি কৰোঁ চাকৰি কৰোঁতে এটা সময়ত ৰাইজে মোক ধৰিলে যে আপুনি ৰাজনীতিলৈ আহক আহিলে আমালোকৰ বহুত ভাল হ'ব তেতিয়া আৰু ৰাইজৰ কথাটোকো মই মানে হেৰি কৰা নাই আৰু মেইন টাৰ্ণিং পইণ্টটো হৈছে 2008 যেতিয়া জিলা পৰিষদ সমষ্টি আমাৰ যিটো 12 গ্ৰাম সমষ্টি আছিলে সেইটো লেডিজ কৰিছিলে তেতিয়া মোৰ মিছেছে তাতে কণ্টেষ্ট কৰিছিলে এজ এ ইণ্ডিপেণ্ডেণ্ট কেণ্ডিডেট তেতিয়া 9812 ভোটছ আমি পাইছিলোঁ 2008 চনত আৰু তেতিয়াৰ সময়ত ছিদ্দিক আহমেদ তেখেতে MLA আছিলে এক্সিষ্টিং MLA আছিলে বহুত মানে হেৰি হৈছে ৰেগিং ফেগিং 50টামান কেইছে হৈছে তেতিয়া বহুত খেলিমেলি হৈছে তাৰপিছতে সেইটোৰ কাৰণে আৰু কংগ্ৰেছৰ গভৰ্ণমেণ্ট আছিলে কাৰণে আমাৰ মিছেছটো হাৰি গ'ল তেতিয়াৰ পৰা মানুহৰ যিটো জনসমৰ্থন তেতিয়াৰ পৰা মানুহে মোক বিচাৰিছিলে তেতিয়া মই মানুহক কমিটমেণ্ট দিছিলোঁ আপোনালোকে ভোট দিছে মোৰ মিছেছ জিকিব পৰা নাই
আমাৰ ওচৰত চাকৰিৰ ডাঙৰ নহয়, ৰাইজৰ আশীৰ্বাদো ডাঙৰ। গতিকে আমি আপোনালোকৰ লগত আছোঁ, লাগিলে মই চাকৰি এৰি দি আপোনালোকৰ লগত থাকিম। সেইটো কমিটমেণ্টৰ ওপৰত মই 2010 ৰিজাইন কৰিছোঁ আৰু 2011 চাউথ কৰিমগঞ্জত মই ইলেকশ্যন খেলিছোঁ। এই যে ক'লে যে আপোনাৰ ৱাইফ ইলেকশ্যন খেলিছিলে ইণ্ডিপেণ্ডেণ্ট, তাৰপিছত আপুনি ৰাইজক কথা দিছিলে যে আমি কৰিব, ৰাইজৰ হৈ কাম কৰিব, চাকৰি নকৰে। এনেকুৱা কিয় সিদ্ধান্ত লৈছিলোঁ, ল'ব লগা হ'ল যে নাই মই চাকৰি এৰি কৰিবই লাগিব? মই এজন চাকৰিয়াল মানুহ হোৱাৰ পিছতো যেনেকুৱা ৰাইজে আমাৰ প্ৰতি মৰম দেখাইছে, সেইটো কথাটো হ'ল কি, চাকৰি কৰিলে কি হ'ব মানুহৰ, চাকৰি কৰা এটা বেলেগ বস্তু, পলিটিকেল বেলেগ বস্তু, কিন্তু ৰাইজৰ আশীৰ্বাদ পোৱা, ৰাইজৰ দোৱা পোৱা সেইটো বেলেগ বস্তু। আজি মই ধৰক 2011 কণ্টেষ্ট কৰিছোঁ, মই 2015 আজিৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপিত জইন কৰিলে, তেতিয়া মোক মাতিছিলে, আমাৰ লগত কথা হৈছে, তেতিয়া তেখেতৰ ইনষ্ট্ৰাকশ্যনত মই বিজেপিত জইন কৰিছোঁ। আজিলৈকে মই বিজেপিৰ লগত আছোঁ, দলৰ কাম কৰি আছোঁ। দলে আমাক বহু সন্মান দিছে। মোক ষ্টেট ছেক্ৰেটাৰী বিজেপি মাইনৰিটি মৰ্চা মই আছিলোঁ, এতিয়া মোক মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডৰ কৰিমগঞ্জ যিটো আছিল সিহঁতৰ মই চেয়াৰমেন। আজি 4 বছৰ হ'ল আৰু 1 বছৰ বাকী আছে। 5 বছৰৰ কাৰণে গভৰ্ণমেণ্ট অফ আছামৰ নটিফাইড কৰিছিলে 5 ইয়াৰ্ছৰ টাৰ্ম, গতিকে আৰু 1 বছৰলৈকে আছে। মই এজ এ চেয়াৰমেন গভৰ্ণমেণ্ট অফ আছামৰ আছোঁ। মই বিজেপি দলৰ লগত থাকি বহুত ভাল লাগিছে, বিজেপি দলত কাম কৰি বহুত ভাল লাগিছে। আৰু বিশেষ কৰি যে আজিৰ দিনত আমাৰ বিজেপি দলে গভৰ্ণমেণ্ট অহাৰ পিছত যিমানখিনি কাম কৰিছে, যিমানখিনি ডেভেলপমেণ্ট কৰিছে, আগত 50 বছৰে কংগ্ৰেছে তাত 10% কৰা নাই। আপুনি এজ এ মুছলিম হৈ বিজেপিত কাম কৰি আছে, বহুত মানুহে বহুত ধৰণৰ কথা কয়, যিহেতু মুছলিম হৈ বিজেপিত কৰা, তেনেকুৱা কিবা কথাৰ সন্মুখীন হৈছিল নে কেতিয়াবা? শুনক, আমি যেতিয়া 2015 জইন কৰিছিলোঁ, তেতিয়া বহুত মাইনৰিটি মানুহে আমাক অকণমান বেয়া পাইছিলে, কিন্তু যেতিয়া লাহে লাহে মানুহে গম পাইছে, এটা সময় তেনেকুৱা আছিলে যে মুছলিম মানুহে বিজেপি বুলি ক'লে ভাগি ফুৰিছিলে। কিন্তু আমি যেতিয়া বিজেপিত কাম আৰম্ভ কৰিলোঁ, মানুহৰ ওচৰত গ'লোঁ, মানুহৰ জন্ম বুজালোঁ, তেতিয়া মানুহে আপোনালোকে শুনিলে আচৰিত হ'ব, এইবাৰত যিটো MP ইলেকশ্যন হ'ল কৰিমগঞ্জত, সেইটোত প্ৰায় 2 লাখৰ ওপৰত মুছলিম ভোট আছিলে। তাৰ বিপৰীতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ইণ্ডিয়াত এনেকুৱা এটা কনষ্টিটিউশ্যন নাই, ইমান মুছলমান মানুহে এইবাৰ ভোট দিছে, কৃপানাথ মাল্লাক দি জিকাই দিছে। কোনেও ভবা নাছিলে জিকিব বুলি, কিন্তু আমি ইলেকশ্যনৰ আগতেও আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছিলে, ইলেকশ্যনৰ সময়তো হৈছে, পিছতো হৈছে। আমি কৈছিলোঁ যে মাইনৰিটি মানুহে মিনিমাম 1 লাখৰ ওপৰত ভোট দিব, 1,40,000 মাইনৰিটি মানুহ এইবাৰ ভোট দি আমাৰ কৃপানাথ মাল্লাক জিকালে। তাৰমানে আপোনাৰ কথা মতে যে মাইনৰিটি মানুহ বিজেপিক ভাল পোৱা ধৰিছে এতিয়া? কথাটো শুনক, মানুহে কি চায়, আমাৰ বুথৰ লগত কি সম্পৰ্ক আছে, আমাৰ ধৰ্ম বেলেগ বস্তু, পলিটিক্স বেলেগ বস্তু। পলিটিক্স কিয় আহে? পলিটিক্সৰ লগত ডেভেলপমেণ্ট আহে। আজিৰ দিনত আমাৰ গভৰ্ণমেণ্টত দুখীয়া আজি মানুহৰ যিমান ডেভেলপমেণ্ট কৰি আছে, আজি অৰুণোদয়ৰ কথা কওক, আজি ফ্ৰী চাউলৰ কথা কওক, আজি এই যে এগ্ৰিকালচাৰেল স্কিমৰ কথা কওক, আৰু বহুত কিবা স্কিম আছে, কেতিয়া ভাবা নাই। আগতে কংগ্ৰেছ গভৰ্ণমেণ্টৰ সময়ত এনেকুৱা আছিলে, এমপ্লয়ীবিলাকে 3 মাহ 4 মাহ 6 মাহ দৰমহা পোৱা নাছিলে, আৰু দোকানত গ'লে সিহঁতৰ চাউল দালি দোকানদাৰে বাকী দিব নাছিলে। বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত কোনো এমপ্লয়ীয়ে ক'ব নোৱাৰিব আমি 1 মাহ 2 মাহ দৰমহা পোৱা নাই, হয় না নহয়? কথাটো কওকচোন। 100%। আজি আৰু এটা কথা শুনক, কংগ্ৰেছৰ সময়ত চাকৰি পোৱাৰ কাৰণে দালাল ধৰিব লগা হৈছিল, MLA মন্ত্ৰীৰ ওচৰত যাব লগা আছিল, টকা পইচাৰ বহুত খেল আছিলে। আমাৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই গভৰ্ণমেণ্ট অহাৰ পিছত কিমান চাকৰি হৈছে? কোনে ক'ব পাৰিব নেকি? 10 টকাৰ এটা নোট কাকো দিব লাগিছে, একাপ চাহ খাব লাগিছিলে, কোনো বিজেপি লিডাৰৰ ওচৰত যাব লাগিছিল, এনেকুৱাতো হোৱা নাই। ছেকেণ্ডাৰী কথাটো হ'ল যে মাইনৰিটি মেজৰিটি নহয়, যাৰ কেপেবিলিটি আছে সিয়ে চাকৰি পাই আছে। আমাৰ সমষ্টিত বহুকেইটা মাইনৰিটি ল'ৰা, মুছলিম ল'ৰা ছোৱালী বহুকেইটা চাকৰি পাইছে। সিহঁতে ভাবা নাছিলে
যে বিজেপি গভৰ্ণমেণ্ট চাকৰি পাব বুলি আৰু মোৰ ল'ৰা সি যোৱাবাৰ এছ পাইছে এইটো কাকো একে চাহ খুৱাব লগা নাই সি কেপেবল আছিলে সিটো সি APSC এপিয়াৰ হৈছে ৰিটেনত এপিয়াৰ হৈছে অৰেলত এপিয়াৰ হৈছে সি এছ পাইছে গতিকে ডেট ইজ দ্য ডিফাৰেঞ্চ যে বিজেপি পলিটিকেল কথা বেলেগ ডেভেলপমেণ্ট বেলেগ আজি ধৰক আমি চাউথ কৰিমগঞ্জ সমষ্টি আমাৰ সমষ্টিৰ মাইনৰিটি মানুহ বেছি আছে আমি মাইনৰিটি মানুহকেইটা আমাৰ ফালে আনাৰ কাৰণে ইফাল সিফাল কথা ক'ব পাৰোঁ কিন্তু ডেভেলপমেণ্টৰ ক্ষেত্ৰত মাইনৰিটি মেজৰিটি সমান আজি পলিটিকেলি বিজেপি পাৰ্টীয়ে পলিটিকেল ইণ্টাৰেষ্টৰ কাৰণে কিবা ক'ব পাৰে সেইটো ইজ এ ডিফাৰেণ্ট থিং আজি বদৰুদ্দিন আজমল চাহেবে পলিটিক্স কৰি আছে কি লৈ আজি ইছলাম ধৰ্ম মুছলিম মানুহ লৈ হয় না নহয় কিন্তু এইটো পলিটিকেল ইছ্যু আজি বিজেপিয়ে যদি পলিটিকেল ইছ্যুৰ কাৰণে কিবা মুছলিম মানুহৰ এগেইনষ্টত দুই এটা কথা কয় সেইটো বেলেগ আমি চাব লাগিব ডেভেলপমেণ্ট কৰোঁতে হিন্দু মুছলিম ডিফাৰেঞ্চ কৰিছে কি নাই চাকৰি দিয়াতে ডিফাৰেঞ্চ কৰিছে নাই একো ডিফাৰেঞ্চ নাই আজি ডেভেলপমেণ্টৰ স্কিম ৰাস্তাৰ স্কিম কওক আজি গভৰ্ণমেণ্ট যিমানখিনি স্কিম কওক আজি চাকৰিৰ কথা তাতেতো যাৰ কেপেবিলিটি আছে হিন্দু মুছলমান চাকৰি পাই আছে অৰুণোদয় হিন্দু মানুহে পাই আছে মুছলমান মানুহে পাই আছে যিটো সমষ্টি আপুনি ধৰক আজকে জালুকবাৰী সমষ্টিয়ে যিমান পাই আছে চাউথ কৰিমগঞ্জে সিমানে পাই আছে তাতে 70% মাইনৰিটি মানুহ তাতেতো বিজেপি দলে কম দিয়া নাই আপুনি আজিকালি লাহে লাহে মানুহৰ ব্ৰেইনত সিটো সোমাই আছে আমি ডেভেলপমেণ্ট বিচাৰোঁ আজি চাওক আপুনি যিটো উপনিৰ্বাচন হ'ল ধলাই উপনিৰ্বাচন তাতে আমি আছিলোঁ তাতে নিয়াৰ এবাউট 9,000+ মাইনৰিটি ভোট পাইছে আজি আপোনাৰ সেই ৰকিবুল হুছেইনৰ চামাগুৰি চাওক আপুনি মাইনৰিটি কিমান পাৰ্চেণ্টেজ তাতে আমাৰ বিজেপি জিকিলে এইটো ফাৰ্ষ্ট টাইম ৰেকৰ্ডো কৰিলে এইটোৱে ইণ্ডিকেট কৰে যে মাইনৰিটি মানুহে লাহে লাহে বিজেপি মানে ডেভেলপমেণ্টৰ যিটো হৈ আছে সেইটোত মানুহে সমৰ্থন কৰি আছে আগন্তুক 2026 নিৰ্বাচনত আপোনালোকে চাব যে অসমত কিভাৱে মাইনৰিটি মানুহে আমাৰ বিজেপি দলক যিবোৰ কেণ্ডিডেট থাকিব সিহঁতক ভালকৈ সহায় কৰিব কিন্তু ইয়াতো কথা যে আপুনি ক'লে যে মাইনৰিটি মানুহে হেল্প কৰিব কিন্তু মাইনৰিটিৰ মানুহক লৈ বহুত বিজেপি বহুত ধৰণৰ কথা কৈ থাকে বিজেপি লিডাৰে এইবোৰতো দেখা পাই আছোঁ আপুনিও দেখা পাই আছে যে বহুত ধৰণৰ কথা কৈ থাকে যে আমাৰ মুছলিমবোৰ নালাগে কিবা কিবি কৈ থাকে তো আপুনি কৈ আছে 26ত ভাল ৰিজাল্ট আহিব এটা কথা শুনক আজি বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত যিটো ডেভেলপমেণ্ট হৈ আছে যিটো ল'ৰা ছোৱালীয়ে চাকৰি পাই আছে তাতে হিন্দু মুছলমান বুলি কথা নাই তাৰপিছতো কিছুমান মাইনৰিটি লিডাৰে সিহঁতৰ পাৰ্চনেল ইণ্টাৰেষ্টৰ কাৰণে সিহঁতক বিজেপিৰ এগেইনষ্টে কৈ ভোট লৈ যায় কিন্তু আফটাৰ ইলেকশ্যন বিজেপিৰ বাহিৰত কোনো দলে কোনো মানুহৰ খবৰ নলয় এইটো 100% বুজি পাইছে নাই আমাৰ বিজেপি দলৰ বুথ প্ৰেচিডেণ্ট আছে সেই বুথৰ মানুহৰ খবৰ লৈ থাকে বুথৰ ওপৰত মণ্ডল আছে মণ্ডলে খবৰ লৈ থাকে মণ্ডলৰ ওপৰত জিলা আছে জিলাই সেইবোৰ মানুহৰ খবৰ লৈ থাকে জিলাৰ ওপৰত ৰাজ্যিক বিজেপি আছে সেইবোৰ খবৰ লৈ থাকে আমাৰ MLA বিলাক আছে মিনিষ্টাৰবিলাক আছে চবে খবৰ লৈ থাকে কিন্তু আমাৰ মাইনৰিটি যিবোৰ কিছুমান বেলেগ বেলেগ দলৰ লিডাৰবিলাক আছে সিহঁতে বুথৰ কাৰণে যায় বুথ হেড তাৰ পিছদিনা কোনে খবৰ নলয় সেইটোৱে হয় আপুনি তামোল অলপ বেছিকৈ খায় নেকি খাওঁ আৰু মইতো বেলেগ একো নাখাওঁ গাঁৱত গ'লে মানুহে তামোলে খুৱায় চাহ খুৱায় খাব লাগে দিনত কেই খোৱা হয় তামোল কেইপিচ কিয় হয় দিনত শুনক আমাৰ সম্পৰ্ক হ'ল দুখীয়া মানুহৰ লগত যেতিয়া দুখীয়া মানুহে তেখেতৰ ঘৰত মাতিব সেই দুখীয়া মানুহ সি আমি গ'লে বিৰাট খুচি হ'ব চাহ খুৱাব তামোল দিব সেইবোৰ নাখালে বেয়া পায় সেইকাৰণে আমি খাব লাগে কেতিয়াবা দিনত মানে আমি এবাৰ খাওঁ কিন্তু যেতিয়া আমাৰ ফিল্ডত থাকোঁ কেতিয়াবা দিনত 5-বাৰ 6বাৰ খাব লগা হয় বহুত খাব লাগে হয় সেইটো হ'ল মানুহৰ ৰাইজৰ মৰম সেইটোৱে কিন্তু সঁচা কথা এটা কাৰোবাৰ ঘৰত গৈছে যদি চাহ একাপ খাব দিছে কিন্তু এটা বহুত মৰমত দিয়ে এইটো বহুত মৰমো পোৱা যায় এইটো আপুনি যেহেতু কৰিমগঞ্জৰ মাইনৰিটিৰ চেয়াৰমেন হয় কৰিমগঞ্জলৈ কেনেকুৱা আপোনাৰ সপোন আছে বা কেনেকৈ কৰিছে আপুনি অকণমান যদি কয় শুনক কথাখিনি হ'ল যে আজি যিটো আমি সেইখিনি বোধ কৰোঁ যে মাইনৰিটি মানুহ এৱাৰনেছ আমি কৰি আছোঁ যে মাইনৰিটি মানুহো ডেভেলপমেণ্টৰ লগত আহিব লাগে নট ফৰ
যে ধৰ্মীয় যিটো মেৰুকৰণ সেইটো অনলি ফৰ ইলেকশ্যন আফটাৰ ইলেকশ্যন মানুহে ডেভেলপমেণ্ট আজি আমাৰ কলিমগঞ্জৰ বহু মানুহে আজি এবাৰ MP জিকালে আজি এই চামাগুলিত আজি মুছলিম মানুহে ভোট দিলে দিয়াৰ ৰিজাল্টৰ পিছত আপুনি দেখিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় ৰাজ্যিক সভাপতি লৈ গোটেই যিটো আমাৰ দলৰ নেতৃবৃন্দ আছে গোটেই কৈ আছে না মাইনৰিটি মানুহে আমাক ভোট দিছে ভোট নিদিয়াকৈ বেনিফিট লৈ আছে সেইকাৰণে বেয়া লাগিব নালাগে কওকচোন আমি যদি আপোনাৰ কাৰণে কিবা কৰি থাকোঁ ইট মেটাৰ গিভ এণ্ড টেক আপোনাক কিবা দিলে আপুনি কিবা দিব লাগিব আমাৰ পাৰ্টিটো বেলেগ একো বিচৰা নাই পইচা পাতি বিচৰা নাই যে আমাক সহায় কৰক আমাৰ লগত আহক আমি ডেভেলপমেণ্ট কৰিম সেইখিনি যদি মাইনৰিটি মানুহে নুবুজে তেতিয়াহ'লে কি কৰিব কওকচোন কৰিমগঞ্জত মাইনৰিটি মানুহৰ যিটো শিক্ষা বিশেষকৈ ইউথ জেনেৰেশ্যন লৈ আপোনাৰ কি পৰিকল্পনা আছিল শুনক আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা অহাৰ পিছত আপুনি স্বাস্থ্য কওক আপুনি যোগাযোগ ব্যৱস্থা হওক শিক্ষা ব্যৱস্থা হওক আজি যিটো চাইল্ড মেৰেজ আছিল সেইটোৰ ওপৰত যিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ষ্টেপ লৈছে চব মানুহে ভাল পাইছে সেইটো যে বাল্য বিবাহটো বন্ধ হ'ব যিটো এটা বিৰাট হেৰি আছিলে আমাৰ আজি চাওক আপুনি দালালবিলাক আগতে মানুহে কোনোবা জমিৰ এটা কিনিব বিচাৰিলে দালাল ধৰিব লগা হৈছিলে আজিকালি আমাৰ মাননীয় মুখ্যমন্ত্ৰী কৈছে মানুহবিলাক ডাইৰেক্ট যায় অনলাইন এপ্লাই কৰে পইচা পাতিৰ সম্পৰ্ক নাই নামজাৰি হ'ব লাগে অমুক হ'ব লাগে কৰি আছে নে নাই আজি ইমান বছৰৰ এটা জংঘাত ঘৰত যদি আপোনাৰ পুৰণা এখন গাড়ী থাকে সেইখন ক্লিয়াৰ কৰোঁতে বহু দিন লাগে আজি বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত লাহে লাহে এইটো হৈ আছে আমি সেইটো নকওঁ যে 100% হৈ গ'ল কিন্তু অন্ততপক্ষে 70-75% আজিৰ দিনত হৈ গৈছে আজি কিমান পুলিচৰ SP আজকে DC আজকে OC আজকে অফিচাৰবিলাক যিবোৰে ক্ৰাইম কৰি আছে আজি আমাৰ গভৰ্ণমেণ্ট একশ্যন লৈ আছে আপুনি পলিটিকেলৰ বাহিৰে কি কৰে বা কি কৰি ভাল পায় তেনেকুৱা শুনক আমিতো এনেই যেতিয়া ষ্টুডেণ্ট লাইফত আমি খেলা ধূলা ভাল পাওঁ আমি ছ'চিয়েলি কাম কৰা ভাল পাওঁ আমি তেতিয়া যিটো ষ্টুডেণ্ট লাইফত আমি বহুকেইটা অৰ্গেনাইজেশ্যনৰ লগত আমাৰ সম্পৰ্ক আছিলে আজিৰ দিনতো আছে আজি খেলা ধূলা ভাল পাওঁ আমি বহুত গাঁৱত সৰু সৰু যিবোৰ নাইট ফুটবল ক্ৰিকেট এইবোৰ হয় যাওঁ পাৰ্টিচিপেট কৰোঁ ইয়থবিলাকৰ লগত আমাৰ ভাল ৰিলেশ্যন সেইটো আৰু 26তো পৰিকল্পনা আছে MLA ইলেকশ্যন খেলাৰ শুনক আমি পাৰ্টিৰ ওপৰত বিশ্বাস কৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ ওপৰত আমাৰ আস্থা আছে গতিকে পাৰ্টিৰ টিকেট দিলেতো আমি জিকিম এইটো খাটাং গতিকে সেইটো পাৰ্টিৰ ডিচিশ্যন ল'ব মানে টিকেট দিলে জিকিব খাটাং ইমান মানে এটা কনফিডেন্স 200% খাটাং ইমান কনফিডেন্স ক'ৰ পৰা আহিছে কথাটো শুনক আমি 2009ৰ পৰা 8ৰ পৰা আমি ডাইৰেক্ট পলিটিক্সৰ লগত আমি আছোঁ আমি মানুহৰ লগত থাকোঁ আমি মানুহক কিবা দিব পাৰোঁ নাপাৰোঁ কিন্তু যেতিয়া মানুহৰ দুখৰ সময়ত মই ওচৰত থাকোঁ কোনোবা মানুহ অসুস্থ হৈছে কোনোবা মানুহৰ এক্সিডেণ্ট হৈছে কোনোবা মানুহ ঢুকাইছে আমি সিহঁতৰ ওচৰৰ লগত থাকোঁ গতিকে মানুহে পলিটিক্স মানুহে সেইবোৰ বিচাৰে যে কোনে আমাক বিপদৰ সময় থাকে আমি আজি 2011ত খেলিছোঁ 2016ত আমি খেলা নাই 21ত খেলা নাই কিয় খেলা নাই আমি ইমান লোভী মানুহ নহয় যে আমি MLA হ'ব লাগিব আমি ৰাইজৰ কাম কৰা ভাল পাওঁ আমি ছ'চিয়েল কাম কৰা ভাল পাওঁ আমি কৰি আছোঁ যিদিনা মোৰ কপালত লিখা থাকিব পাৰ্টিয়ে টিকেট দিব আমি খেলিম জিকিম MLA হ'ম কথাখিনি হ'ল যে আজি ধৰক আমি যিটো কনষ্টিটিউৱেন্স আছোঁ আমাৰ তাতে 70% মাইনৰিটি মানুহ তেতিয়া সেই মাইনৰিটি মানুহৰ ভোটখিনি অনাৰ কাৰণে আমি কি পলিচি এপ্লাই কৰিব লাগে সেইটো আমাৰ কথা হয় না নহয় আজি বিজেপিয়ে আমাৰ দলৰ নেতৃবৃন্দই কেনেকৈ ভোটবিলাক গোটাব লাগে সেইটো সিহঁতৰ পলিচি মেক কৰিব হয় না নহয় কংগ্ৰেছে সিহঁতৰ পলিচি মেক কৰিব কংগ্ৰেছৰ কি আছে কোনো ডেভেলপমেণ্ট কৰিবলৈ কোনো একো নাই হয় না নহয় সিহঁতে কি ধৰ্মীয় মেৰুকৰণ দি ভোটখিনি আনে বেলেগ কিবা আছে নেকি আমি যদি কাৰোবাৰ পৰা ভোট আনো আমি ডেভেলপমেণ্টৰ কথা কৈ ভোট আনো আপোনালোকে বিচাৰ কৰক কংগ্ৰেছে কি কৰিছে ইমান বছৰ কি কৰিছে আৰু বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছত আপোনালোকৰ ডেভেলপমেণ্ট কি হ'ল মই আপুনি যিহেতু মাইনৰিটি বোৰ্ডৰ চেয়াৰমেন হয় চেয়াৰমেনত কামখিনি কি থাকে অকণমান যদি জনায় শুনক আমাৰ মাইনৰিটিৰ ধৰক যিটো কাম থাকে ধৰক আমাৰ কিছুমান স্প্ৰে মেচিন কিছুমান চেলাই মেচিন আমি ৰাইজত যি দুখীয়া মানুহক দি থাকোঁ এতিয়া আমি ধৰক
এই যে টুকটুক 472 অল অভাৰ আছামে দিয়া হ'ব, চেলাই মেচিন দিয়া হ'ব, বহু কিবা কিবি স্কিম আহে। তাৰপিছত মেইন স্কিমখিনি আমি স্কলাৰশ্বিপ। আজি স্কলাৰশ্বিপ মাইনৰিটি যি মানুহ ল'ৰা ছোৱালী এপ্লাই কৰে সিহঁতে স্কলাৰশ্বিপ পায়, সিহঁতৰ একাউণ্টত পাই থাকে, অনলাইন এপ্লাই কৰে, ভেৰিফিকেশ্যন হৈ পাই থাকে। আজি মাইনৰিটিৰ কাৰণে মাইনৰিটি কলেজ, মাইনৰিটি ৱমেন্স কলেজ, মাইনৰিটি এলেকাত এইবোৰ হৈ থাকে, এইবোৰে কাম। আৰু ছেকেণ্ড কথাটো হ'ল কি যে তেতিয়াতো মই চাকৰিয়াল আছোঁ, তেতিয়া মই মিছেছে কণ্টেষ্ট কৰিছে। এতিয়াতো ঘৰতে আছে আৰু একোতো পলিটিকেল ক্ষেত্ৰত নাই আৰু বা কেতিয়াবা তেতিয়া মই গভৰ্ণমেণ্ট এমপ্লয়ী আছিলোঁ, তেখেতে পলিটিক্স কৰিছিলে। এতিয়া মই পলিটিক্সত আহিছোঁ, তেতিয়া নালাগে আৰু দুজনে কৰিব নালাগে। সেইটোৱে হয়। আৰু আপুনি যেতিয়া চাকৰি কৰাৰ সময়তে তেতিয়া কেনেকৈ ভাবিছিলে বা কেনেকৈ লাগিছিল যে মোৰ জীৱনটো পলিটিক্সৰ ক্ষেত্ৰতে মোৰ জীৱনটো হয়, কেতিয়াবা কেনেকৈ লাগিছিল তাৰমানে এইখিনি? আমিতো এটা যেতিয়া আমাৰ জিলা পৰিষদ সমষ্টিটো ৱমেন হৈ গ'ল, তেতিয়া কেণ্ডিডেট দিব লগা হয়। তেতিয়া আমাৰ ৱাইফে কণ্টেষ্ট কৰিছিলে। তেওঁ কণ্টেষ্ট কৰোঁতে তেতিয়া ইণ্ডিপেণ্ডেণ্ট হয় 9,812 এটা জিলা পৰিষদ পোৱাটো ধেমালি কথা নহয়। অকণমান ভোটৰ কাৰণে হাৰিলোঁ। তাৰ পিছত যেতিয়া মানুহৰ ইমান মৰম, মানুহৰ ইমান ভাল পোৱা, সেইখিনি আমাক সেইটো মাইণ্ডটো ডাইভাৰ্ট কৰিলে। পলিটিক্সত আহিব লাগে, মানুহ কাম কৰিব লাগে, মানুহে ভোট দিছে। দিনৰ দৈনন্দিন ৰুটিন কেনেকুৱা আপোনাৰ? কেনেকৈ কি কৰে দিনটো? মইতো দিনত ধৰক ৰাতিপুৱা 9টা বজাৰ পৰা 11টালৈকে ঘৰত মানুহ আহি থাকে, সেইবোৰৰ লগত লগ চগ কৰোঁ। তাৰপিছত ওলাই যাওঁ গাঁৱত, মানুহৰ লগত বিভিন্ন প্ৰগ্ৰাম থাকে, গাঁৱে যাওঁ, মানুহৰ প্ৰব্লেমবিলাক কি আছে না আছে সেইবোৰ চাই থাকোঁ আৰু কি। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে পডকাষ্ট। আপোনাৰ কেনেকুৱা লাগিছে? ঠিকে আছে, কি আছে, আমিতো আৰু সদায় আৰু এনেকুৱা মানে প্ৰেছৰ আগত বহিব লাগে। থেংক ইউ ছ' মাছ দাদা, থেংক ইউ। নমস্কাৰ।